Hello everyone, welcome back to Unique Learning. আজি মই লৈ আহিছো Wildlife Sanctuary of Assam. অসমৰ বন্যপ্ৰাণী সংৰক্ষণ ওপৰত লৈ আহিছো। আমাৰ Wildlife Sanctuary আছে 17খন। অসমত 17খন Wildlife Sanctuary আমি পাইছো। আজি এই 17খন Wildlife Sanctuary ওপৰত আমি ডিসকাশন কৰিম। আহক তেনেহলে। প্ৰথমখন হৈছে গৰমপানী Wildlife Sanctuary. গৰমপানী Wildlife Sanctuary খন ক'ত আছে? It is located in the Golaghat district. Golaghat districtত ধনশিৰি ৰিভাৰৰ ওচৰতে গৰমপানী Wildlife Sanctuary খন অৱস্থিত। It is famous for elephant, leopard, hollow gibbon আদিৰ বাবে এই গৰমপানী Wildlife Sanctuary খন ফেমাস হয়। এখন মই সাইডত মেপ এখন লৈ আহিছো অসমৰ। তাতে Wildlife Sanctuaries বিলাক আছে। এই গৰমপানী Wildlife Sanctuary খন এইখন। এইখন গৰমপানী Wildlife Sanctuary খন। নেক্সট পভা Wildlife Sanctuary. পভা Wildlife Sanctuary খনক মিলৰয় বাফেলো Wildlife Sanctuary বুলি কয়। It is located in the southern part of Lakhimpur district. Lakhimpur districtৰ দক্ষিণ সাইডত পভা Wildlife Sanctuary খন অৱস্থিত। এইখন মেপখনত দেখিবলৈ পাইছে আপোনালোকে এখন পভা Wildlife Sanctuary. এখন ওয়াইল্ড বাফেলোৰ কাৰণে ফেমাস, সেই কাৰণে ইয়াক মিলৰয় বাফেলো Sanctuary বুলি কয়। নেক্সট বৰাইল এণ্ড নৰ্থ কাছাৰ Wildlife Sanctuary. এখন আছে it is located in the border of Kasar district. Kasar districtৰ সীমাত বৰাইল এণ্ড নৰ্থ কাছাৰ Wildlife Sanctuary খন অৱস্থিত। ইয়াৰ টোটেল এৰিয়া 323.2 কিলোমিটাৰ স্কয়াৰ। ইয়াত কি পোৱা যায়? লিওপাৰ্ড এণ্ড হলক গিবন, লিওপাৰ্ড, ক্লাউডেড লিওপাৰ্ডছ এইবিলাক জীৱ-জন্তু তাত পোৱা যায়। নেক্সট আহিব পবিতৰা Wildlife Sanctuary. পবিতৰা Wildlife Sanctuary খন ক'ত আছে? It was declared Wildlife Sanctuary 1987ত ইয়াক Wildlife Sanctuary হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। মৰিগাঁও ডিস্ট্ৰিক্টত আছে। ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু কলং যিখন নৈ, এই দুখনৰ মাজতে পবিতৰা অভয়াৰণ্যখন অৱস্থিত। নেক্সট লাওখোৱা Wildlife Sanctuary. লাওখোৱা Wildlife Sanctuary খন ক'ত আছে? It is located in the northern part of Nagaon district. নগাঁও জিলাৰ উত্তৰ সাইডত অৱস্থিত। ইয়াৰ টোটেল এৰিয়া হৈছে 70 কিলোমিটাৰ স্কয়াৰ। এই যিখন লাওখোৱা অভয়াৰণ্য, এইখনক এতিয়া বুঢ়া চাপৰি, আগতে যিটো ব্ৰহ্মপুত্ৰৰ এটা দ্বীপ হিচাপে আছিলে, বুঢ়া চাপৰিৰ লগত ইয়াক জইন কৰা হৈছে। নেক্সট দীপৰ বিল বাৰ্ড চেংচুৰী. দীপৰ বিল বাৰ্ড চেংচুৰী এটা আমাৰ অসমৰ একমাত্ৰ ৰামসাৰ সাইট বুলি আমি জানো। গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত। এইখনক 1989ত বাৰ্ড চেংচুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। এইখন দীপৰ বিলখন।
নেক্সট পানীদিহিং বাৰ্ড চেংচুৰী পানীদিহিং বাৰ্ড চেংচুৰীখন ক'ত অৱস্থিত শিৱসাগৰ ডিষ্ট্ৰিক্টত এখন মই এনেই জাষ্ট ইমেজ এখন লৈ আহিছোঁ দেখিবলৈ ভাল লাগিবৰ কাৰণে বুঢ়াচাপৰি ৱাইল্ড লাইফ চেংচুৰী বুঢ়াচাপৰি ৱাইল্ড লাইফ চেংচুৰীখন শোণিতপুৰ ডিষ্ট্ৰিক্টত অৱস্থিত যিখনক বৰ্তমান লাওখোৱাৰ লগত মাৰ্জ কৰা হৈছে নামবৰ ৱাইল্ড লাইফ চেংচুৰী নামবৰ ৱাইল্ড লাইফ চেংচুৰীখন ক'ত আছে গোলাঘাট ডিষ্ট্ৰিক্টত এইখন গোলাঘাট ডিষ্ট্ৰিক্ট আৰু এইখন নামবৰ ৱাইল্ড লাইফ চেংচুৰী আমচাং ৱাইল্ড লাইফ চেংচুৰী আমচাং ৱাইল্ড লাইফ চেংচুৰীখন কামৰূপ ডিষ্ট্ৰিক্টত আছে হাকামা বিল বাৰ্ড চেংচুৰী এইখন আছে ধুবুৰী ডিষ্ট্ৰিক্টত গিবন ৱাইল্ড লাইফ চেংচুৰী এইখন আছে যোৰহাট ডিষ্ট্ৰিক্টত ভেৰজান বোকাজান পদুমণি ৱাইল্ড লাইফ চেংচুৰী It is located in Tinsukia district. Tinsukia জিলাত ভেৰজান বোকাজান পদুমণি ৱাইল্ড লাইফ চেংচুৰীখন অৱস্থিত আজিলৈ ইমানেই আছিলে ভিডিঅ'টো থ্যাংক ইউ